জৰায়ু মুখত হোৱা কেঞ্চাৰ। এই কেঞ্চাৰটো হয় এটা ভাইৰাছৰ দ্বাৰা। ভাইৰাছটোৰ নাম হ'ল হিউমেন পেপিলোমা ভাইৰাছ। এই ভাইৰাছৰ 16 আৰু 18 ষ্টেইনকেইটা যদি এজন পুৰুষে এগৰাকী মহিলাৰ যৌনাংগৰ পৰা অন্য এগৰাকী মহিলাৰ যৌনাংগলৈ বিয়পাই দিয়ে, তেনেহ'লে মহিলাগৰাকী জৰায়ু মুখত এই ভাইৰাছটো আক্ৰমণ কৰে। আৰু এই ভাইৰাছটোৱে যেতিয়া জৰায়ু মুখৰ চেলবিলাকত আক্ৰমণ কৰে, তেতিয়া চেলবিলাকৰ এনেকৈ তাৰ ষ্ট্ৰাকচাৰটো চেঞ্জ হয় আৰু ই ৰেপিডলি গ্ৰোথ হয়। অতি সোনকালে বিভাজন হৈ পিনি সেই চেলবিলাক শৰীৰৰ যেনে লাংছ, লিভাৰ এইবিলাকলৈ বিয়পি যাব পাৰে। তেতিয়াই এই জৰায়ু মুখৰ কেঞ্চাৰটো মেটাষ্টেচিছ হোৱা বুলি কোৱা হয়। গতিকে এনেকুৱা ধৰণৰ কেঞ্চাৰবিলাক সোনকালে ধৰা পেলোৱাটো অতিকে দৰকাৰী। ইয়াৰ কাৰণে প্ৰথম কথা হ'ল মহিলাগৰাকীয়ে সুৰক্ষিত যৌন সম্পৰ্ক ৰক্ষা কৰিব লাগে। এটা কথা মন কৰিবলগীয়া যে এই ভাইৰাছটোৱে পুৰুষৰ যৌনাংগত কোনো অনিষ্ট নকৰে। ইয়াৰ পিছতেই এটা টেষ্ট আছে পেপ স্মিয়াৰ। সেই পেপ স্মিয়াৰটো 6 মাহৰ মূৰে মূৰে কৰি থাকিব লাগে। ইয়াতে যদি কিছুমান এবনৰ্মেল চেল ধৰা পৰে, তেনেহ'লে তেওঁ সোনকালে ট্ৰিটমেণ্ট ল'ব লাগে। ইয়াৰ দ্বাৰা এগৰাকী মহিলাৰ জীৱনটো বচাব পাৰি। ইয়াৰ পিছতেই মহিলাসকলে এটা ভেকচিন ল'ব পাৰে। ভেকচিনটো হৈছে HPV ভাইৰাছ ভেকচিন। এই ভেকচিনটো 18 বছৰ হোৱাৰ লগে লগে ল'ব পাৰে বা পিছত ল'লেও হয়। এই ভেকচিনটো আমাৰ অসমত অতিকে সুলভ আৰু এইটো মহিলাসকলে লোৱাটো অতিকে দৰকাৰী। অধিক জানিবলৈ আপোনালোকে মোক হোৱাটছএপ কৰিব পাৰে। মোৰ হোৱাটছএপ নাম্বাৰ হ'ল 6026000010। ধন্যবাদ।